পৰীক্ষিতৰ জন্ম কথা। বদতি শৌনক সুত কহিও সাম্প্ৰত পৰীক্ষিত নিপতিৰ জন্ম কৰ্মজত কিমতে মিলিলতান মৰণ বিঘাত মৰি কোন গতি পাইলা কহিও সাক্ষাৎ গৰ্ভতে দিলন্ত দেখা যাক দামোদৰ কোননো মহন্ত আউৰ আছে তান্ত পৰ যাক মহাজ্ঞান দান দিলা আখি হুকে কৈও আন কথা শুনো পৰম উচুকে নিগদতি হুত শুনা শুনক উত্তৰ দেখিলা কৃষ্ণক শিশু গৰ্ভৰ ভিতৰ ভৈল অন্তৰ্ধ্যান ৰূপ কৰিয়া প্ৰকাশ ভৈলা গৰ্ভ আখি পাছে পূৰ্ণ দশমাস অনন্তৰে আখি শুভ মংগল বেলাত পাণ্ডৱৰ বংশধৰ পুত্ৰ ভৈল জাত দেখি যুধিষ্ঠিৰ নিপ পৰম হৰিষে জাত কৰ্ম কৰিলা ব্যাসৰ উপদেশে ৰাম ৰাম সুবৰ্ণ বখন বেনু অনেক ঘটক লক্ষ লক্ষ দিলা দান বিশিষ্ট বিপ্ৰক তুষ্ট হুয়া ঋষি গণ গণি কৰি স্থিৰ বুলন্ত শিশুৰ কথা শুনা যুধিষ্ঠিৰ যিহেতু ৰাখিলা শিশু গৰ্ভতে সাক্ষাৎ এতেকে ই আন নাম হৈব বিষ্ণুৰাত কৃষ্ণৰ চৰণে হৈব একান্ত ভকত নকৰিবা ৰাজা কিছু সংশয় মনত ইষা শুনি পতি যেন পালিবে প্ৰজা দেৱ দ্বিজ পূজনে যে হেন ৰাম ৰাজা সুবেক শৰণ দাতা যেন ঊনৈশ ধন বাহিবে যশ যেন ৰাজা ভৰতৰ ৰাম ৰাম দুই অৰ্জুনৰ তুল্য হৈবে ধনুধৰ প্ৰতাপে আদিত্য যেন গম্ভীৰী সাগৰ যেন ব্ৰহ্মা সকলে লোকত তুল্যমতী তেখনে প্ৰসন্ন যেন হৈবে পশুপতি ৰতি দেৱ সমান উদাৰ হৈবে মতি পৰম ধাৰ্মিক যেন নিপুতি জাতি যেন বলি ৰাজা এন্তে পৰম ধৈৰ্যত প্ৰহ্লাদ দিশ হৈবে কৃষ্ণৰ ভকত এহেন্তে কৰিবি তিনি যজ্ঞ অশ্বমেধ পাখণ্ড কদণ্ডী হবে কৰিবি নিষেধ একে ৰথে জম্বুদ্বীপ পাইবি মহাবলী ধৰ্ম পৃথিৱীৰ পদে নিগ্ৰহিবে কলি শুনা ভকতৰ সন্তে পাছে শুনিও মৰণ কৃষ্ণৰ চৰণে লবে একান্তে শৰণ সুকে আখি দিলন্ত ইহাংক মহাজ্ঞান কৃষ্ণৰ ভয়ত পদ পাইবি তেজী প্ৰাণ এহি মতে ঋষি হবে কহৰীয়া গণতি ৰাজা পূজা পাইলা গৈয়া আশ্ৰম কপতি অনন্তৰে ভৈলা শিশু স্বভাৱে মহন্ত গৰ্ভতে দেখিলা যাক পৰীক্ষা কৰন্ত এতেকে ভৈলন্ত টান পৰীক্ষিত নাম শুক্লপক্ষ চন্দ্ৰ যেন বাহ অনুকাম শিশু কালহন্তে ভৈলা ভকত কৃষ্ণ
তুতি বাঢ়ি যায় টানতে সমস্তে লোক হৰি ৰাম 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 ৰাম। পৰীক্ষিতৰ ওচৰলৈ শুকদেৱৰ আগমন দুলৰি ইয়ে হিমতে তোতে আচন্ত নিপতি ঋষি হব সমন্দিতে পুৰন্তে ভ্ৰমন্তে ব্যাসহুত হুকে মিলিলয়াখিত হিতে সদায়ে সুৰখ ঋষিৰ বৰিষ প্ৰমাণ সুকুমাৰ মহাবেশ শ্যামল হৰিৰ হিৰ ছত্ৰাকৃত নীল আংকুচিত কৃষ ভুৱসুবলিত আয়ত লোচন যেন পংকজৰ পাখি উন্নত নাখিখা সুন্দৰ বদন দখন ইখত হাখি সমৰুচি কৰাও কৰ্ণ কম্বু কণ্ঠ দেখন্তে চিত সন্তোষ আজানো লম্বিত বাহুবক্ষস্থল বহল পৰম পুষ্ট কৰ কিখলয় সুদৃঢ় সুদীৰ্ঘ বৰ্তুল আঙুলি পান্তি দেখন্তে সন্তোষ তাতে কৰে আতি নখ চন্দ্ৰ কান্তি সিংহবন্ধ স্কন্ধ সুচন্দ উদৰ দেখন্ত মিলে সন্তোষ সুগম্ভীৰ নাভি চাৰু জানু জংঘা চৰণ পংকজ কুশ ৰত্নৰ হলখাই সুদীৰ্ঘ আঙুলি নখৰ জ্যোতি উজ্জ্বল মহামনোহৰ বাতুল ৰাতুল কোমল দেখি দুয়ো পদ তল কৃষ্ণৰ হৰিৰ সুদীৰ্ঘ সাক্ষাৎ কৰন্তে আছে প্ৰকাশ কুটিল কুম্ভস্থল ছবিটি লম্বিত বস্ত্ৰহীন দিগম্বাস অত্যন্ত উত্তম অংগমায়ে ৰূপে দীপ উপহাৰে পুজিলা পৃথিৱীনাথে চৰণত ধৰি বুলিলন্ত স্তুতি মিনতি অনেকতাৱে পৰম সাদৰে আপোনাক নিপে অৰ্পিলা মুনিৰ পাৱে মহাৰিষি হবে চৌপাশে উপাশে প্ৰকাশন্ত হুকে বখি তাৰা গহগনে যেন ব্ৰেহি আছে আকাশত পূৰ্ণ শশী প্ৰসন্ন বদনে বকিয়ায়া চন্দ্ৰ কৃষ্ণৰ চিন্তি চৰণ দেখি নিপতিৰ প্ৰেম উপজিল আনন্দে আকুল মন মুনিৰ চৰণ হিৰে পৰুষিয়া কৰিলা পাৱে প্ৰণাম লোকক কৰিলা তনু সিহৰিলা উচাৰিল কৃষ্ণ ৰাম কৃষ্ণ কৃষ্ণ বুলিয়া পৰিয়া আছিলা মুনিৰ পাৱে কীতা কৰি কীতাঞ্জলি বুলিলা ভোচন বখিয়া বিনয় ভাৱে অধম খেতিয় জানিলো আজি দূৰ ভৈলা মোৰ যতয় মঙ্গল
যাহাৰ সমীপ চাপিল মাত্ৰকে পাপ বহুৱে অন্ত কম্পি পলাই যেন বিষ্ণু দৰ্শনে অসুৰ সেনা সমস্ত পাঞ্চু পাণ্ডৱৰ পৰম সুহৃদ মোৰ নিজ দেৱ ইষ্ট ভকত বৎসল কৃষ্ণেহে তোমাক পঠাইলা জানিলো নিষ্ট বিত্তৰ সন্ততি মৰু মুকমূৰ বুলিতে জগতপতি তোমাক দেখিয়া দিবন্ত জানিলো অধমক মুক গতি দেৱৰো দুৰ্লভ তজু দৰ্শন অন্তকালে পাইলো আমি আনহেতু নাই কৃষ্ণৰেখে কৃপা কিনো ভিত্ৰ প্ৰিয় স্বামী তোমাৰ চৰণে মৰণ সময়ে পুছু প্ৰভু সাম্প্ৰত মিয়মানৰে সদায়ে কি কৰ্ম কৰিবে ইটো লোকত কাহাক শুনিবে কাহাক জপিবে কাহাক স্মৰিবে নৰে ভজিবাক যোগ্য কোননো দেৱতা কহিও মোক সতৰে শ্ৰৱণ কীৰ্তন স্মৰণ যোগ্য নুহি যত যত কথা তুমি সি পৰম গুৰু মহামুনি কহিও মুত সৰ্বথা জগত পবিত্ৰ কৰিয়া ভ্ৰমা তুমি মুনি নিৰন্তৰে ধেনু দুহনৰ কাল মাত্ৰ তুমি থাকা কি হস্তৰ ঘৰে পৰম দুৰ্লভ তোমাৰ আলাপ পাইলা কত মহাভাগে এই বুলি ৰাজা প্ৰেমে হলটোক ভুলন্ত শুকৰ নিপতিৰ প্ৰেম ভকতিক দেখিয়া তুষ্ট ভুলা মুনি বৰ সাধু সাধু বুলি প্ৰশংসা কৰিয়া দিলন্ত পাছে উত্তৰ শুনক প্ৰভৃতি ঋষিক সম্বোধি কহন্ত সুতে সম্প্ৰতি প্ৰথম স্কন্ধৰ 19 অধ্যায় এহি মানে সমাপতি হৰি ৰাম।